ৰাজ্যৰ গ্ৰামাঞ্চলত বিজেপিৰ প্ৰতি জনতাৰ মোহভংগ হোৱাৰ বাবে চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা নাই। গোলাঘাটৰ খুমটাইত এই অভিযোগ কৰে সাংসদ গৌৰৱ গগৈয়ে। সাংসদজনৰ অভিযোগ, বহু পঞ্চায়তত প্ৰাৰ্থী দিবৰ বাবে লোকো বিচাৰি পোৱা নাই বিজেপিয়ে। পঞ্চায়ত নিৰ্বাচন হ'ব নে নহয় এইটোৱে মোৰ লৈ ভয় বা চিন্তা। আজি বিজেপি নিজেই তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পিছুৱা মূল কাৰণ হ'ল যে তেওঁলোকৰ চিম্বলত বা তেওঁলোকৰ হয় কোনো ৱাৰ্ড কেণ্ডিডেট হ'বলৈ বিচৰা নাই। তেওঁলোকে ৱাৰ্ডৰ ভিতৰত কেণ্ডিডেট পোৱা নাই, বেলেগ বেলেগ দলৰ পৰা ইম্পৰ্ট কৰিবলৈ বিচাৰিছে। কিয়নো কোনো আজি বিজেপি দলৰ হৈ গাঁৱৰ ভিতৰত প্ৰচাৰ কৰিবলৈ সাহস কৰা নাই। যিহেতু গাঁৱৰ মানুহখিনি ধৰিব যে গাঁৱৰ ৰাস্তাখিনি হোৱা নাই, মহিলাখিনি ধৰিব যে আমি গছ পুলি ৰুলো 10,000 টকা ক'ত। তো এই যে মানুহৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই, সেইকাৰণে কোনোৱে আজি বিজেপি দলৰ টিকেট বিচৰা নাই, আৰু যাৰ ফলত আমাৰ প্ৰাৰ্থীহীন বিজেপি এতিয়া একো উপায় নাপায় পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে। প্ৰতিবেশী ৰাজ্য মণিপুৰৰ পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰৰ উদাসীনতাকো কঠোৰ ভাষাৰে সমালোচনা কৰে সাংসদজনে। প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক সমালোচনা কৰি গৌৰৱ গগৈয়ে ক'লে, আম্বানী আৰু আদানীৰ বাহিৰে তেওঁলোকে কাৰোৰে কথা চিন্তা কৰিব নোৱাৰে। গাঁও আৰু পথাৰৰ পৰা বিজেপিৰ নেতাসকল বহুদূৰ আঁতৰি গ'ল। যিহেতু তেওঁলোকৰ ৰাজনীতি মাত্ৰ আদানী আৰু আম্বানীক সহায় কৰা, আদানী আৰু আম্বানী বিয়া খোৱা, তেওঁলোকৰ ল'ৰা ছোৱালীক ভাল ICC পোষ্টত লৈ যোৱা, সেয়া লৈ ব্যস্ত। কিন্তু দেশত কি চলি আছে, গাঁৱত কি চলি আছে, পথাৰত কি চলি আছে, তাৰ পৰা তেওঁলোকে দুয়োজন আঁতৰত আছে। খুমটাইত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰয়াত শিক্ষক ধৰ্মেশ্বৰ শইকীয়া সোঁৱৰণী এক ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেল উপভোগ কৰাৰ লগতে বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। যদি ড্ৰাগছ মুক্ত অসম বিচাৰোঁ, যদি আমি ল'ৰা ছোৱালী বিচাৰোঁ যে তেওঁলোকে ঘাত প্ৰতিঘাত থাকিবই জীৱনত, কিন্তু তেওঁলোকে মানসিকভাৱে হাৰ যে মানি নলয়, তেতিয়াহ'লে সকলোকে খেলৰ প্ৰতি আগ্ৰহী কৰিব লাগিব। আৰু খেলৰ এই পৰম্পৰা, খেলৰ এই আদৰ্শ, খেলৰ কাৰণে ভাল পথাৰ, আন্তঃগাঁথনি, প্ৰশিক্ষণ, কাপোৰ, জাৰ্চিৰ প্ৰতিযোগিতা সকলোৰ ওপৰত আমি জোৰ দিলেহে আমি নিজৰ সমাজৰ ভিতৰত আমি নিজৰ ল'ৰা ছোৱালীখিনি তৈয়াৰ কৰিব পাৰিম। খুমটাইৰ পৰা বেদাংগতামুলীৰ ৰিপৰ্ট DY 365।